বৰবালি চামৰালী সমবায় সমিতি লিমিটেডৰ 2023-24 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। 3 শতাধিকৰো অধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই বাৰ্ষিক সাধাৰণ সভা। বৰবালি চামৰালী সমবায় সমিতিৰ চেয়াৰমেন বাহাৰুদ্দিন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চাহাবুদ্দিনে। আয়োজিত হোৱা উক্ত বাৰ্ষিক সাধাৰণ সভাত বৰবালি চামৰালী সমবায় সমিতিৰ ব্যৱসায় আৰু উন্নয়নৰ বিষয়ে আলোকপাত কৰা পৰিলক্ষিত হয়। কাৰ্যসূচী অনুসৰি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণ, 2023-24 বৰ্ষৰ হিচাপ পৰীক্ষকৰ দ্বাৰা উদ্ধৃত পত্ৰ পাঠ আৰু গ্ৰহণ, সমিতিয়ে লোৱা পূৰ্বৰ ST, MT আৰু KCC ঋণ সন্দৰ্ভত আলোচনা কৰি সভাৰ কাম নিয়াৰিকৈ সমাপ্ত হোৱা পৰিলক্ষিত হয়। বৰবালি চামৰালী সমবায় সমিতিৰ সাধাৰণ সভাত পৰ্যবেক্ষক হাইদৰ আলী চৌধুৰীৰ আৰু দেৱাশিষ বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বাৰ্ষিক সাধাৰণ সভা। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। অসম সমবায় আইন 2007 অনুযায়ী প্ৰতি বছৰত 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'ব লাগে। সেই মৰ্মে বৰবালি চামৰালী সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীয়ে আজিৰ দিনটোত দিনৰ 11টা বজাৰ পৰা সমিতিৰ কাৰ্যালয়ত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। সেইমতে আজি সভাখন অনুষ্ঠিত হৈ গৈছে আৰু সভাখনত সমিতিৰ সমুদায় অংশীদাৰসকলৰ সহযোগিতা উপস্থিতি দেখা পাইছোঁ। তেওঁলোকে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। সেইমৰ্মে সভাখনত আজিৰ সভাত বিভিন্ন যিমান কাৰ্যসূচী আছিল, কাৰ্যসূচীৰ ওপৰত তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজি আমাৰ বৰবালি সমবায় সমিতিৰ এখন সাধাৰণ সভা হৈছে। নিশ্চয় সকলোকে আমি পাৰ কৰিছোঁ আৰু ৰাইজে আমাক সহায় দিছে আৰু বহুত ধুনীয়া আৰু নিয়াৰিকৈ হৈছে। যথেষ্ট মানুহ হৈছে, বহুত সমাজো আমাৰ মাজত আহিছে আৰু ইমান গৰম থকা সত্ত্বেও মানুহখিনি যে আহিছে, আমাৰ বক্তব্য আহিছে, আমাৰ হিচাপ পৰীক্ষকবোৰ আছিলে, হিচাপ দিছে।